ঐ কোনফালে যাও? মালতীহঁতৰ ঘৰলৈ যাওঁ নেকি আহ মালতী, ঐ মালতী, কি কৰিছ? তহঁতি আহ। তোক খবৰ এটা দিবলৈহে আহিছিলোঁ। কচোন কি কথা? দিবাকৰি দাইতো সন্ধিয়া হোৱা আগে আগে নৈ পাৰলৈ মাতি পঠাইছে। কিবা দৰকাৰী কথা আছে নেকি? হয় দে। আহচোন না, তহঁতি বহি। এতিয়া নবহো দে, আমি যাওঁ। বাৰু যা তহঁতি। দিবাকৰ দা, মালতী তই আহিলি? মই আকৌ ভাবিছিলোঁ তুমি কেনেকৈ ভাবিলা মই নাহিম বুলি? কি কথা আছিল? তোক মই জৰুৰী কথা এটা ক'ব লগা আছিল। কিনো জৰুৰী কথা কোৱাচোন? মই অহাকালিলৈ চহৰলৈ যামগৈ। চহৰলৈ আকৌ কিয় যোৱা? গাঁৱত থাকিনো কি কৰিম? চহৰলৈ গৈ কোম্পানী এটাতে কাম বিচাৰোঁগৈ। তাত কাম কৰিলে অলপ হ'লেও টকা ঘটিব পাৰিম। গাঁৱত থাকি খেতি কৰা হ'লেও তুমি দুবেলা দুমুঠি খাই থাকিব পাৰিলা হয়। গাঁৱতে থাকি একোটা কৰিব নোৱাৰিলোঁ। এতিয়া চহৰলৈ যোৱা সিদ্ধান্ত ল'লোঁ যেতিয়া চহৰলৈ যামগৈ। যাব খুজিছ যা, বাধা নিদিওঁ। চহৰবোৰ গাঁৱৰ দৰে নহয়, অলপ সাৱধানে চলিবি। মই চহৰলৈ গ'লেতো অলপো বেয়া নালাগিবনে? বেয়া নালাগে, কাৰণ তই কাম কৰিবলৈহে যাবি। কেতিয়াবা মনত পৰিলে তোৰ ফটোখনকে চাম দে। মালতী, ঐ মালতী, মালতী, ঐ মালতী। কি হ'ল ইমানকে চিঞৰিছ যে? তোলৈ উপহাৰ এটা আনিছোঁ। উপহাৰ? তোলৈ চাদৰ মেখেলা এযোৰ আনিছোঁ, পিন্ধি চাবিচোন। আইঅ, ইমান মৰম নে তোৰ মোলৈ? তো নেথাকিবনে? এতিয়া হ'ব যা। হাই। তুমি আমাৰ অফিচতে কাম কৰা নেকি? হয়। চিট ডাউন। থেংকছ। মই দিবাকৰ বৰা। আপোনাৰ নামটো জানিব পাৰোঁনে? মই সুপ্ৰভা, মই ইয়াতে কাম কৰোঁ। নাইচ টু মিট ইউ। অ'কে। সুপ্ৰভা, মই এটা কথা ভাবিছোঁ। কি কথা? আমি এনেকে থকাতকৈ বিয়াখন পাতি লোৱা ভাল হ'ব নেকি? পাৰি। মানে তুমি বিয়া হ'বলৈ ৰাজি? ৰাজি। দিবাকৰ। কি হ'লো ইমানকে চিঞৰিছা যে? উঠা, তোমাৰ লগত মোৰ কিছু কথা আছে। বহু ৰাতি হ'লেও কাইলৈ ক'বা যি ক'ব লগা আছে। এতিয়া তুমি মোৰ কথা এতিয়া শুনিবই লাগিব। কোৱা তেন্তে, মোৰ কিন্তু টোপনি আহিছে। সোনকালে কৰা যি কৰা। এতিয়া তোমাৰ টোপনি আহিছে, কিন্তু এইখন চোৱাৰ পাছত তোমাৰ টোপনি ক'বালৈ পলাব। এইখন লোৱা। এইখন আকৌ কি? খুলিটো চোৱা। এইখনচোন ডিভোৰ্চ পেপাৰ। চোৱা, চহীটো কৰি দিয়া। তুমি পাগল হৈছা নেকি? নাই হোৱা পাগল। তোমাৰ লগত বিয়া নপতাৰ আগতহে মই পাগল হৈছিলোঁ। তোমাৰ নিচিনা বিপৰীতৰ লগত বিয়া হৈ মই ডাঙৰ ভুল কৰিলোঁ। এতিয়াৰ পৰা মই আৰু মোৰ জীৱনটো নতুনকৈ সজাব বিচাৰিছোঁ। নোৱাৰো আৰু মই তোমাৰ লগত থাকিবলৈ। তুমি কি কৈছা এইবোৰ সুপ্ৰভা? যি শুনিছা তাকেই কৈছোঁ। লোৱা। এতিয়া চহীটো কৰি দিয়া। সুপ্ৰভা, কেনে আছা তুমি? আগতকৈ বহুত ভালকৈ আছোঁ, কিন্তু তোমাৰ অৱস্থাটো দেখিহে বৰ ভালকৈ থকা যেন নাই লগা। দেখিয়ে বেয়া লাগিছে। আহিলা, ব'লা যাম। তোমাক কথা এটা কোৱাই নাই নহয়। এয়া মোৰ হাজবেণ্ড, মিষ্টাৰ ফুকন। হেল্ল'। হয়, নমস্কাৰ। এওঁ এজন ডাঙৰ বিজনেছমেন। এতিয়া যাম ব'লা। ব'লা।
দিবাকৰ দা নহয়নে এইটো? হয় মালা, কিমান বছৰ মূৰত যে লগ পাইছোঁ আপোনাক। ক'ত থাকে? সেইবোৰ বহুত কথাও মালা। পাছত কম দিয়া। পিছে তই অকলে অকলে আহিলি যে, লগৰজনী ক'ত? লগৰজনী মানে কাৰ কথা কৈছা? মালতী আকৌ। আপুনি কি মালতীহঁতৰ কথা গম নাপায় নেকি? তাই কি হ'ল? সিহঁতৰ ঘৰটো নাই নহয়। নাই মানে কি হ'ল ঘৰটো? আপুনি যোৱাৰ পিছতে আমাৰ গাঁৱত বানপানী আহিছিল। বানপানীত বহুত মানুহৰ ঘৰ উটি গ'ল আৰু মালতীহঁতৰ ঘৰখনো উটি গ'ল। মালতী? মালতী এতিয়া ক'ত? মালতী ঘৰ বাৰীৰ লগতে নদীৰ বুকুত মিলি গ'ল। মালতী, মই দিবাকৰ। মই তোমাৰ ওচৰলৈ উভতি আহিছো। মালতী, ক'ত আছা তুমি? মই বহুত ডাঙৰ ভুল কৰিলো। মই সপোনৰ গাঁওখন এৰি চহৰলৈ গুচি গৈছিলো আৰু চহৰৰ লগত মই মিলিব চেষ্টা কৰিছিলো। মই সঁচা ভাল পোৱাবোৰ বুজিবলৈ চেষ্টা নকৰিলো। মালতী, মই তোমাৰ মৰমবোৰ একোৱে বুজি নাপালো। তোমাক পায়ো মই হেৰুৱালো। মোক তোমাৰ ওচৰলৈ লৈ যোৱা নাই মালতী। মালতী! দিবাকৰৰ সম্পূৰ্ণ কাহিনী জানিবলৈ দ্বিতীয় পাৰ্টলৈ অপেক্ষা কৰক।